Hello, my dear students. তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত দশম শ্ৰেণীৰ ইংৰাজীৰ মূল পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ এটি পাঠ লং ৱাক টু ফ্ৰীডম এই পাঠৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ লৈছো। ইতিপূৰ্বে মই ফাৰ্ষ্ট ফ্লাইটৰ সৰহসংখ্যক গল্প আৰু কবিতাৰ প্ৰশ্নোত্তৰ আৰু এক্সপ্লেনেশ্যন ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰিছো আৰু সেই প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায়ক হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলটি চাই আছা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান সংখ্যক ভিডিঅ' আপলোড কৰিম সেইবোৰৰ নটিফিকেশ্যন পাই যাবা। আহাচোন বাৰু আজি আমি এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিলো। প্ৰথম প্ৰশ্নটি হৈছে When was Nelson Mandela born? উত্তৰটি হৈছে Nelson Mandela was born on 18th of July 1918. দ্বিতীয় প্ৰশ্ন Mention any three freedom fighters of South Africa whose names have been mentioned in this story. প্ৰশ্নটিত কোৱা হৈছে দক্ষিণ আফ্ৰিকাৰ তিনিজন এনে স্বাধীনতা সংগ্ৰামীৰ নাম ক'ব লাগে যিসকলৰ নাম এই গল্পটিত উল্লেখ আছে বা এই পাঠটিত উল্লেখ আছে। উত্তৰটি হৈছে Three prominent freedom fighters of South Africa are Oliver Tambo, Walter Sisulu and Yusuf Dadoo. পৰৱৰ্তী প্ৰশ্ন What had been the seat of white supremacy for decades? দশকৰ পিছত দশক জুৰি কি বা কোনটো বস্তু বগা মানুহৰ আধিপত্যত আছিল? উত্তৰটি হৈছে The lovely sandstone amphitheater in the Union Buildings in Pretoria had been the seat of white supremacy for decades. প্ৰিটৰিয়াত অৱস্থিত ইউনিয়ন বিল্ডিংটি দশকৰ পিছত দশক জুৰি বগা মানুহৰ আধিপত্যত আছিল। পৰৱৰ্তী প্ৰশ্ন Why did leaders gather in South Africa on 10th of May 1994? 1994 চনৰ 10 মেত বিভিন্ন নেতাসকলে কিয় দক্ষিণ আফ্ৰিকাত একত্ৰিত হৈছিল বা একগোট হৈছিল? উত্তৰটি হৈছে On 10th of May 1994, South Africa's first democratic and non-racial government was inaugurated. 1994 চনৰ 10 মে তাৰিখে দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো গণতান্ত্ৰিক আৰু অজাতিগত চৰকাৰ শুভাৰম্ভ ঘটিছিল। The leaders gathered in South Africa to pay their respect to Nelson Mandela. বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে দক্ষিণ আফ্ৰিকাত একগোট হৈ নেলছন মেণ্ডেলাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন What rode in perfect formation over the Union Buildings? উত্তৰটি হৈছে South African jets, helicopters and troop carriers rode in perfect formation over the Union Buildings. পৰৱৰ্তী প্ৰশ্ন Who formed the structure of one of the harshest and most inhuman societies? কিহে বা কোনে দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ কঠিনতম আৰু অমানৱীয় সমাজ ব্যৱস্থা গঠন কৰি তুলিছিল? উত্তৰটি হৈছে The policy of apartheid formed the structure of one of the harshest and most inhuman societies. দক্ষিণ আফ্ৰিকাত প্ৰচলিত বৰ্ণ বৈষম্য নীতিয়ে সমাজত আটাইতকৈ কঠিনতম আৰু অমানৱীয় সমাজ গঢ়ি তুলিছিল। পৰৱৰ্তী প্ৰশ্ন The oppressor and the oppressed are robbed of humanity. What makes Mandela say this? মেণ্ডেলাই উপৰোক্ত কথাষাৰ কিয় কৈছিল? উত্তৰটি হৈছে Mandela remarked that a man who takes away another man's freedom is a prisoner of hatred. যদি এজন ব্যক্তি অইন এজন ব্যক্তিৰ স্বাধীনতা কাঢ়ি লয় তেন্তে তেওঁ ঘৃণাৰ আবদ্ধ হয়, তেওঁ ঘৃণাৰ পাত্ৰ হয়। He is locked behind the bars of prejudice and narrow-mindedness. সেইজন ব্যক্তি কুসংস্কাৰ আৰু সংকীৰ্ণ মনোবৃত্তিয়ে তেখেতক আগুৰি ধৰে বা তাত বন্দী হৈ থাকে। He is not truly free who takes away someone else's freedom. সেইজন ব্যক্তি প্ৰকৃত স্বাধীন হয় যিজনে আন ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰে বা কাঢ়ি লয়। In the same way, if a person's freedom is taken away, যদি কোনো এজন ব্যক্তিৰ স্বাধীনতা কাঢ়ি লোৱা যায় বা হয়, he is not free, তেওঁ স্বাধীন নহয়। In this context, Mandela said this. এই পৰিস্থিতিত মেণ্ডেলাই কথাষাৰ কৈছিল। পৰৱৰ্তী প্ৰশ্ন Who was Nelson Mandela? For how many years did he spend in prison?
মেণ্ডেলা কোন আৰু তেওঁ কিমান বছৰ কাৰাগাৰত পাৰ কৰিছিল Nelson Mandela was the first black president of South Africa. He fought against the apartheid policy prevailing in South Africa. দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ক'লা বৰ্ণৰ ৰাষ্ট্ৰপতি আছিল নেলছন মেণ্ডেলা আৰু তেওঁ দক্ষিণ আফ্ৰিকাত প্ৰচলিত বৰ্ণ বৈষম্য নীতিৰ বিৰুদ্ধে যুঁজ দিছিল মেণ্ডেলা spent 30 years in prison. মেণ্ডেলা 30 বছৰ কাল কাৰাগাৰত কটাইছিল পৰৱৰ্তী প্ৰশ্ন নেম দ্য পাৰ্টি জইন্ড বাই নেলছন মেণ্ডেলা নেলছন মেণ্ডেলা কোনটো দলৰ সৈতে লগ লাগিছিল বা যোগদান কৰিছিল উত্তৰটো হৈছে মেণ্ডেলা জইন্ড দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ মেণ্ডেলা যিটো দলৰ সৈতে যোগদান কৰিছিল দলটিৰ নাম হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পৰৱৰ্তী প্ৰশ্ন when did নেলছন মেণ্ডেলা die নেলছন মেণ্ডেলাৰ মৃত্যু কেতিয়া হৈছিল উত্তৰটো হৈছে নেলছন মেণ্ডেলা died on 5th of December 2013 2013 চনৰ 5 ডিচেম্বৰত নেলছন মেণ্ডেলাৰ মৃত্যু হৈছিল পৰৱৰ্তী প্ৰশ্ন why could men not fulfill their twin obligations in South Africa দক্ষিণ আফ্ৰিকাৰ মানুহবিলাকে কিয় তেওঁলোকৰ দ্বৈত যি দায়িত্ব সেইবিলাক পালন কৰিব পৰা নাছিল উত্তৰটো হৈছে In South Africa, if a colored person tried to fulfill his obligations to his people, he is isolated and prevented from fulfilling his obligation to his family. দক্ষিণ আফ্ৰিকা যদি কোনো কৃষ্ণাংগ মানুহে তেওঁৰ পৰিয়ালৰ তেওঁৰ মানুহৰ প্ৰতি যদি তেওঁৰ যি দায়িত্ব আছে সেইখিনি পালন কৰিব বিচাৰিছিল বা চেষ্টা কৰিছিল he is isolated তেওঁ অকলশৰে কৰি দিয়া হৈছিল and prevented from fulfilling his obligation to his family পৰিয়ালৰ প্ৰতি তেওঁৰ যি দায়িত্ব আছে সেইখিনি পূৰণ কৰিব দিয়া হোৱা নাছিল so men couldn't fulfill their twin obligations সেইবাবে তেওঁলোকৰ যি দ্বৈত দায়িত্ব আছিল সেইখিনি পূৰ কৰিব পৰা নাছিল পৰৱৰ্তী প্ৰশ্ন Where did the ceremonies take place? Why was the ceremony so important? Ceremony যি শুভাৰম্ভ চৰকাৰৰ শুভাৰম্ভ ক'ত হৈছিল আৰু এয়া কিয় বিশেষ গুৰুত্বপূৰ্ণ আছিল উত্তৰটো হৈছে the ceremonies took place in the Union Buildings in Pretoria. Ceremony-টো প্ৰেটৰিয়াত অৱস্থিত ইউনিয়ন বিল্ডিঙত হৈছিল The ceremonies were so important because these were meant for celebrations of victory of South African natives over the ruling whites and for the installation of South Africa's first democratic non-racial government. Celebration to যিটো ceremony হৈছিল উৎসৱ হৈছিল হেতু এই কাৰণেই গুৰুত্বপূৰ্ণ যে দক্ষিণ আফ্ৰিকাৰ যি স্থানীয় ব্যক্তি আছিল তেওঁলোকৰ ওপৰত বগা মানুহৰ যি অমানৱিক অত্যাচাৰ আছিল যে বৰ্ণ বৈষম্য নীতি প্ৰচলন হৈছিল হেয়া উফৰাই দিয়া হৈছিল আৰু for the installation of South Africa's first democratic and non-racial government আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো গণতান্ত্ৰিক আৰু অজাতিগত অবৈষম্যমূলক চৰকাৰ প্ৰথমবাৰৰ গঠন হৈছিল From that day, all peoples of South Africa will enjoy equal rights irrespective of their skin color. সেই দিনটোৰ পৰা দক্ষিণ আফ্ৰিকাত বসবাস কৰা যিকোনো ব্যক্তিয়ে তেওঁৰ ছালৰ বৰণ যিয়েই নহওক তেওঁলোকে সমান অধিকাৰ ভোগ কৰিব পৰৱৰ্তী প্ৰশ্ন What did being free mean to Mandela as a boy and as a student? এজন ল'ৰা হিচাপে বা এজন ছাত্ৰ হিচাপে মেণ্ডেলাৰ মতে স্বাধীন বুলিলে কি বুজায় তাকে ক'ব লাগে উত্তৰটো হৈছে as a boy being free mean to Mandela the freedoms of running in the fields swimming in the clear stream roasting meals in the open and riding slow moving bulls যেতিয়া তেওঁৰ ল'ৰা আছিল কম বয়সীয়া ল'ৰা তেতিয়া তেওঁৰ মতে স্বাধীন বুলি ক'লে যিবিলাক কথা তেওঁৰ মনলৈ আহিছিল সেইবিলাক হৈছে যে পথাৰৰ মাজত নিজৰ ইচ্ছামতে দৌৰি ফুৰা নিজৰ পানীত হাতুৰি ফুৰা পথাৰত মাকৈ পুৰি খোৱা বা যিবিলাক লাহে লাহে যিবিলাক বলদ গৰু গৈ থাকে সেইবিলাকৰ পিঠিত উঠাটো স্বাধীনতাই বুজায় As a student, he understood freedom as the ability to stay out at night, read what he pleased and go where he chose. ছাত্ৰ অৱস্থাত তেওঁৰ স্বাধীনতা ধাৰণা আছিল যে তেওঁ য'ত মন যায় তালৈকে ৰাতি যাব তেওঁ যি বিচাৰে তেওঁৰ মনে বিচৰা যিকোনো কিতাপ পঢ়িব and তেওঁ যলৈ ইচ্ছা তেওঁ যাব পাৰিব এইখিনি তেওঁৰ স্বাধীনতা ধাৰণা আছিল পৰৱৰ্তী প্ৰশ্ন What is the viewpoint of Mandela about freedom? স্বাধীনতা সম্পৰ্কে মেণ্ডেলাৰ ধাৰণা কি আছিল উত্তৰটি হৈছে Mandela's viewpoint on freedom is that it is indivisible. মেণ্ডেলাৰ স্বাধীনতা ধাৰণা আছিল যে স্বাধীনতা অবিভাজনীয়. The saying on any one of his people
were the chains on all of them. যদি বন্দিত্বৰ শিকলি তেওঁলোকৰ কোনবাজন মানে কৃষ্ণাংগ কোনবাজনৰ মানুহৰ ওপৰত পৰা মানে এয়া সকলোৰে ওপৰত সেই বন্দিত্বৰ শিকলি পৰা বুলি ভাবিছিল Who surrounded Nelson Mandela before the inauguration? চৰকাৰৰ যি শুভাৰম্ভ সেই অনুষ্ঠানৰ পূৰ্বে তেওঁ কোনে আগুৰি আছিল উত্তৰটি হৈছে International leaders surrounded Nelson Mandela before the inauguration. নতুন চৰকাৰৰ শুভাৰম্ভ হোৱাৰ আগে আগে তেওঁ আন্তঃৰাষ্ট্ৰীয় নেতাসকলে আগুৰি আছিল পৰৱৰ্তী প্ৰশ্ন What missions were Mandela likely to achieve for the future of South Africa and her people on securing the political emancipation? ৰাজনৈতিক মুক্তি পোৱাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ মানুহবিলাকৰ ভৱিষ্যত কি তেওঁলোকে লক্ষ্য পূৰণ কৰিব বুলি মেণ্ডেলাই কৈছিল কি ধৰণৰ লক্ষ্য পূৰণ কৰিব বুলি মেণ্ডেলাই আশা কৰিছিল উত্তৰটি হৈছে On securing political emancipation, Nelson Mandela would like to liberate the people of South Africa. ৰাজনৈতিক মুক্তিৰ লগে লগে নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ সকলো মানুহকে মুক্ত কৰি দিব গৈছিল কিহৰ পৰা From the continuing bondage of poverty. বহুত দিনৰ পৰা চলি অহা যি দাৰিদ্ৰতাৰ যি বান্ধন তাৰ পৰা ডিপ্ৰাইভেশ্যন বঞ্চিত হোৱাৰ পৰা সাফাৰিং কষ্টৰ পৰা জেন্ডাৰ এণ্ড আদাৰ ফৰ্মছ অফ ডিসক্ৰিমিনেশ্যন বা লিংগ বা অন্যান্য যি শোষণৰ যি চলি আছিল তাৰ পৰা তেওঁ মুক্ত কৰিব বিচাৰিছিল পৰৱৰ্তী প্ৰশ্ন How did Mandela's hunger for freedom change his life? স্বাধীনতাৰ প্ৰতি তেওঁৰ যি ক্ষুধা স্বাধীনতাৰ প্ৰতি তেওঁৰ যি ভোক আছিল হে মেণ্ডেলা কিদৰে তেওঁৰ জীৱন সলাই দিছিল উত্তৰটি হৈছে Mandela's hunger for freedom changed his life তেওঁৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ যিটো ভোক আছিল হে তেওঁৰ জীৱনটো সলাই দিছিল A law abiding attorney became a criminal আইন কানুন মনা এজন আইনজ্ঞ এজনে তেওঁ ক্ৰিমিনেল হাজি নিজকে এজন অপৰাধীলৈ পৰিৱৰ্তিত হৈ গৈছিল A family loving man had to live like a monk পৰিয়ালক ভাল পোৱা মানুহ এজন তেওঁ সন্ন্যাসীবিলাকৰ নিচিনা জীৱন যাপন কৰিছিল Later it also made him a great statesman আৰু পৰৱৰ্তী সময়ত তেওঁ এজন বিখ্যাত তেওঁ বক্তালৈ পৰিৱৰ্তিত হৈ গৈছিল What did Mandela mean when he mentioned an extraordinary human disaster? Extraordinary human disaster বুলি কওঁতে মেণ্ডেলাই কিহৰ কথা কৈছিল উত্তৰটি হৈছে Mandela meant the extreme sufferings of the people of South Africa because of the oppressions of the white. বগা মানুহবিলাকৰ শোষণৰ ফলত মানুহবিলাকে দক্ষিণ আফ্ৰিকাৰ মানুহবিলাকে এক অবৰ্ণনীয় কষ্টৰ সন্মুখীন হৈছিল The policy of apartheid created this condition in South Africa. দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য নীতিয়ে এই পৰিস্থিতিৰ সৃষ্টি কৰিছিল How did the policy of apartheid affect South Africa? দক্ষিণ বৰ্ণ বৈষম্য নীতি কিদৰে দক্ষিণ আফ্ৰিকাক প্ৰভাৱিত কৰিছিল বা প্ৰভাৱ পেলাইছিল উত্তৰটি হৈছে The policy of apartheid created a deep and lasting wound in South Africa. বৰ্ণ বৈষম্য নীতিয়ে এক দ আৰু গভীৰ আঘাতৰ সৃষ্টি কৰিছিল The blacks were the victims of the decades of oppression and brutality of the whites. বগা মানুহখিনিৰ শোষণৰ বলি হৈছিল কলা মানুহবিলাক যিবিলাকে নিৰ্মম অত্যাচাৰৰ বলি হৈছিল The blacks were not allowed to enjoy the basic and honorable freedoms. কলা মানুহখিনিক তেওঁলোকৰ সামান্যতম বা মৌলিক আৰু সন্মানজনক যি স্বাধীনতা আছিল সেইবিলাক উপভোগ কৰিব দিয়া হোৱা আছিল পৰৱৰ্তী প্ৰশ্ন How old was Nelson Mandela at the time of inauguration of the new government in South Africa? নতুন সাউথ আফ্ৰিকাৰ নতুন চৰকাৰ গঠনৰ সময়ত নেলছন মেণ্ডেলাৰ বয়স কিমান আছিল Nelson Mandela was in his 80s at the time of the inauguration of the new government in South Africa. মেণ্ডেলাৰ বয়স 80 দশকত মানে 80 ঘৰত আছিল 8 decades means 80s পৰৱৰ্তী প্ৰশ্ন Name the two national anthems sung on 10th of May 1994. 1994 চনৰ 10 মে তাৰিখে কোন দুটা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিল উত্তৰটি হৈছে The two national anthems were sung on 10th of May 1994. 1994 চনৰ 10 মে তাৰিখে দুটা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিল The white sang Enco Sisikelel I Africa and the blacks sang The Stem. কলা মানুহবিলাক আৰু বগা মানুহবিলাক নিজৰ নিজৰ যি ৰাষ্ট্ৰীয় সংগীত আছিল সেইটো পৰিৱেশন কৰিছিল What created a deep and lasting wound in South Africa? কিহে দক্ষিণ আফ্ৰিকাৰ মানুহৰ মাজত বা দক্ষিণ আফ্ৰিকাত এক দ আৰু বহুদিনলৈকে টিকি থকা
আঘাতৰ সৃষ্টি কৰিছিল বা চিৰস্থায়ী আঘাতৰ সৃষ্টি কৰিছিল উত্তৰটি হৈছে the policy of apartheid created a deep and lasting wound in South Africa বৰ্ণবৈষম্য নীতিয়ে দক্ষিণ আফ্ৰিকাৰ মানুহৰ মাজত বা দক্ষিণ আফ্ৰিকাত এক দ আৰু চিৰস্থায়ী আঘাতৰ সৃষ্টি কৰিছিল What were the colors emitted by the chevron of impala jets impala jets বিলাকৰ পৰা যি কোন বৰ্ণৰ ধোঁৱা ওলাইছিল উত্তৰ হৈছে The colors emitted by a chevron of impala jets were black, red, green, blue and gold. Se impala jets বিলাকৰ পৰা black, red, green, blue আৰু gold কালাৰৰ ধোঁৱা ওলাইছিল বা these are the colors of new national flags of South Africa. এইবিলাক হৈছে দক্ষিণ আফ্ৰিকাৰ নতুন জাতীয় পতাকাৰ ৰং পৰৱৰ্তী প্ৰশ্ন States where the following statements are true or false তলত দিয়া বাক্যবিলাক শুদ্ধ না অশুদ্ধ ক'ব লাগে Nelson Mandela spent 20 years in prison 2015 প্ৰশ্ন হয় On the day of inauguration two national anthems were sung গতিকে প্ৰথমটো আমাৰ ভুল আছে কাৰণটো মেণ্ডেলা 30 বছৰ জেলত আছিল আৰু দ্বিতীয়টো আছিল যে এটো ট্ৰু হয় পৰৱৰ্তী প্ৰশ্নটো আমি ট্ৰু এণ্ড ফলছ ক'ব লাগে প্ৰথম সেন্টেন্সটি আছে On the day of the inauguration Mandela was accompanied by his daughter Zenari 2016 question Thabo Mbeki was sworn in as the second deputy president of South Africa আমি ইয়াতে গম পাও যে মেণ্ডেলাৰ ডটাৰ নাম আছিল জেনানি গতিকে প্ৰথমটো ফলছ আৰু দ্বিতীয়টো ফলছ হয় কাৰণ মিস্টাৰ ডি ক্লাৰ্ক was sworn in as the second deputy president of South Africa পৰৱৰ্তীতে আমি ট্ৰু এণ্ড ফলছ ক'ব লাগে 2017 ৰ কোৱেশ্চন হয় the policy of apartheid created a lasting peace in Mandela's country মেণ্ডেলাৰ দেশত বৰ্ণবৈষম্য নীতিয়ে এক স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছিল গতিকে প্ৰথমটো আমি ফলছ On the day of inauguration, Mandela was overwhelmed with a sense of history. নতুন চৰকাৰ গঠনৰ দিনা নেলছন মন্টু ঐতিহাসিক ঘটনা ৰাজিয়ে তেওঁৰ মনটো পুৰাই পেলাইছিল গতিকে দ্বিতীয়টো আমাৰ শুদ্ধ হয় দ্বিতীয়টো ট্ৰু হয় প্ৰথমটো ফলছ হয় আকৌ আমি ট্ৰু ফলছ ক'ব লাগে এই কোৱেশ্চনটো আছে 2019 তাৰ প্ৰথমটো হৈছে On the podium, Mr. D. Clark was sworn in as the first deputy president of South Africa. আমাৰ এটো প্ৰথমটো ফলছ দ্বিতীয়টো আছিল দেন Thabo Mbeki was sworn in as the second deputy president of South Africa আমাৰ দুইটাই আমাৰ কি আছে ফলছ হয় আসলতে কি আছিল মিস্টাৰ ডি ক্লাৰ্ক তেওঁ আছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট এণ্ড Thabo Mbeki এটো আমাৰ কি আছিল ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট আছিল পৰৱৰ্তী প্ৰশ্ন ইয়াত আমাক দিয়া আছে যে choose the meaning of the underlined words in the following sentences from among the alternatives given in the brackets আমাক এটা শব্দ আন্ডারলাইন কৰি দিয়া আছে আৰু তাৰ যেটো অৰ্থ তাৰ তিনিটা বিকল্প দিয়া আছে 2019 ৰ কোৱেশ্চন হয় I saw it was not just freedom that was curtailed. এটা আমি curtailed শব্দ আন্ডারলাইন কৰা আছে ইয়াৰ তিনিটা বিকল্প দিয়া আছে enhanced, reduced and withheld গতিকে শুদ্ধ উত্তৰটো হৈছে reduced at B among option they choose the correct answer from among the alternatives given and complete the sentence আমি ইয়াতে in life every man has dash obligation three obligations twin obligations many obligations আমি শুদ্ধ উত্তৰটো জানো এটো B হ'ব twin obligations আমার ছাত্র ছাত্রীসকল তোমালোকে ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকে অশেষ ধন্যবাদ